হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি অন্য এটা জেগাৰ পৰা আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মই আহিছোঁ কুমাৰখাল অৰ্থাৎ মৃৎশিল্প, য'ত মাটিৰ পাত্ৰবোৰ প্ৰস্তুত কৰা হয়। আপোনালোকে বজাৰত হয়তো মাটিৰ পাত্ৰবোৰ দেখা পায়, ধূনাবাতিয়ে হওক, মলাচাকিয়ে হওক বা কল টেকেলি আপোনালোকে দেখা পাইছে। কিন্তু এই মাটিৰ কল টেকেলি বা ধূনাবাতি মলাচাকি এইবোৰনো কেনেকৈ নিৰ্মাণ কৰা হয়, কেনেকৈনো প্ৰস্তুত কৰা হয়, বা এটা এটা মাটিৰ পাত্ৰ প্ৰস্তুত কৰিবৰ কাৰণে কিমানখিনি খাটনি জড়িত হৈ থাকে হয়তো বহুতে নাজানে। আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে মাটিৰ পাত্ৰনো কেনেকৈ প্ৰস্তুত কৰা হয় বা সেই পাত্ৰবোৰ প্ৰস্তুত কৰিবৰ কাৰণে কিমানখিনি খাটনিৰ প্ৰয়োজন হয়, গোটেইখিনি মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো বলক, দলনি আছে, ওকে, দলনিৰ ওপৰত যেটো মাটি আছে, হয়, এইটো মাটি কাটি এইটো মাটি পেলাই দি সাইড কৰি দি পেলাই এইটো মাটিটো তলত থাকিব, মানে ওপৰৰ মাটিটো পেলাই দিয়ে, আঁতৰ কৰি দিয়ে, হয়, পেলাই দি পেলাই এইটো মাটি কুমাৰ মাটিটো ওলাই। হয়, এই মাটিটো প্ৰথমতে ক'ত কি কৰা হয়? মাটি প্ৰথমে ইয়াত কুৰুৰে কাটিব লাগিব, ইয়াতে কাটিব, ইয়াৰ পৰা কাটি ঘৰত উঠাব লাগিব। হয়, উঠাই আমি ইয়াত মিজি লগাইছো মাটি, হয়, এইটো মাটিতে মিজি লগাইছো, হয়, এনেকৈ মিজি লগাব লাগিব। ইয়াত এনেকৈ বনাব লাগিব ন? লগাই এনেকৈ কুৰুৰে কাটিব লাগিব, একদম পাতলকৈ, হয়, এনেকৈ পাতলকৈ কাটি ইয়াৰ পৰা এনেকৈ কাটি আঁতৰে ইয়াত দিব লাগিব, দি পেলাই ধৰিলে গছকি দিব লাগিব, গছকি দি পেলাই তাৰ পিছত এইটো মাটি এইটো কামিৰে একদম মিহিকৈ পাতলকৈ এনেকৈ কাটিব লাগিব দুবাৰ, পেলাই তাৰ পিছত এনেকুৱা এনেকৈ কামিৰে এনেকৈ কাটিব লাগিব। ওকে, এনেকুৱা দুবাৰ কাটিব লাগিব, এনেকুৱা দুবাৰ এনেকৈ ইয়াত কাটি আকৌ ইয়াত থৈ দিলো, আকৌ গছকি মাৰিব লাগিব, মাৰি আকৌ ইয়াৰ পৰা কাটি গাছটো তাত ল'ব লাগিব। তাত এইটো মাটি আমাৰ ৰেডি হৈ গ'ল। এইটো মানে একদম প্ৰস্তুত হোৱাৰ পাছত মানে এতিয়া ইয়াৰ পৰা কাটি 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 কাম কৰিব। ভাল লাগিলে জানি লৈ। তো আপোনালোকে আৰু এই ওপৰৰ মাটিটো যিটো আছে, এইটো আকৌ ইয়াৰ পৰা আকৌ পাতলকৈ কাটিব লাগিব, পাতলকৈ কাটি আকৌ ভিজাব লাগিব, ভিজি তিনিবাৰ ঘূৰিলে আকৌ গুচকি দিব লাগিব, মাটিটো একেবাৰে ময়দান নিচিনা বনাব লাগিব। আকৌ গুটি চুটি থাকিলে নহ'ব। ইয়াত মাটিটো কেনেকৈ আছে চাই লওক, এইটো আমি কওঁ সেইটো নৰা মাটি বুলি কওঁ। এইটো ন একদম ফিনিচিং মাটি আছে এইটো, ইয়াত মানে কোনো গুটি নাই, একদম কমপ্লিট হয়, একদম কমপ্লিট এইটো হৈ গ'ল ময়দান নিচিনা। আৰু এইটো অকণমান টান আছে, এইটো মাটিটো বেছি ঢিলা হ'লে কলা নহ'ব। ঢিলা হ'লেও কলতো নহ'ব ন? চাওক, আজি মই আপোনালোকক দেখালোঁ, আপোনালোকে কল টেকেলি বা লক্ষ্মী টেকেলি এইবোৰ দেখিছে, কিন্তু এটা কল বা টেকেলি বনাবৰ কাৰণে কিমানখিনি খাটনি কৰিবলগীয়া হয়, কি কি পদ্ধতিৰে এটা কল বা টেকেলি হয়, আপোনালোকক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। এটা কল বা টেকেলিৰ দাম মাত্ৰ 10 টকা, বা মানে এনেকুৱা সৰু সৰু টেকেলি আপোনালোকে 10-15 টকাত লৈ যাব পাৰিব। কিন্তু এই টেকেলিটো প্ৰস্তুত কৰাৰ আঁৰত কিমানখিনি খাটনি বা কিমানখিনি কষ্ট জড়িত হৈ থাকে, সেইখিনি যিজনে বনায় তেখেতেহে উপলব্ধি কৰিব পাৰিব। আমি 10 টকা এটা বা 15 টকা এটা দি লৈ যোৱাটো একেবাৰে সহজ, কিন্তু এই বস্তুটো বনোৱাৰ অন্তৰালত যিমানখিনি খাটনি থাকে আপোনালোকে নেদেখিলে, নিজে যদি নেদেখে তেনেহ'লে বিশ্বাস কৰিব টান পাব। চাওক, কালাৰিং কৰা বস্তু, হয় হয়, এইটো কালাৰিং কলৰ চলতে কালাৰিং কৰে, এইটো কালাৰিং কৰিব লাগিব। এইটো আমি একদম কাটিছোঁ, কাটি পানীত ভিজি থৈ পেলাই এইটো কালাৰিং কৰি থৈ দিছোঁ। এইটো কালাৰিং পানী, এইটো ন যিটো মানে কলৰ চলত বা চাকি টাকি যিকোনো বস্তু ইয়াত লগালে হৈ যাব। এই টেকেলিখিনি দেখিছে, কমপ্লিট ইয়াৰ ৰং দিয়া হৈ গৈছে। এইফালে চাওক, এয়া টেকেলি, চাৰিওফালে টেকেলি টেকেলি ইয়াত দেখিছে। তাৰপাছত এইফালে আৰু এই বাইদেৱে বনাই আছে, ধুনীয়াকৈ সাজি আছে। মই এইটো আপোনালোকক দেখাম মোৰ ভিডিঅ'টোৰ জৰিয়তে, চাই থাকক কেনেকৈ প্ৰস্তুত কৰা হয়। এই বাইদেউগৰাকীয়ে চাওক কেনেকৈ, এইটো কি বুলি কোৱা হয়, এইটো ধূনামলা, এইটো ধূনামলা প্ৰস্তুত কৰি আছে। মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ। চাওক কি ধুনীয়াকৈ নিপুণভাৱে এই বস্তুবোৰ প্ৰস্তুত কৰা হয়। এয়া চাওক, এই দেখিলে। আৰু এয়া এতিয়া কেঁচা হৈ আছে, কমপ্লিট ৰ'দত শুকুৱাব, ৰ'দত শুকোৱাৰ পিছত ৰং দিব, ৰং দি সেই ভাটা যোনটো দেখুৱালোঁ মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে, আৰু তাত পোৰা হয়। পোৰাৰ পিছত সম্পূৰ্ণ মানে প্ৰস্তুত হৈ যায়, আৰু সম্পূৰ্ণ হৈ যায় বস্তুটো। কল, সেইফালে লক্ষ্মী টেকেলি, সেইফালে মলাচাকি, আৰু এইবোৰ চাওক সৰু সৰু, এইটো কি বুলি কয় বাইদেউ?
এইটো জলঘট এইটো চাওক এটা একদম সৰু পূজাৰ কাৰণে হয় এইটো চাওক ইমান ধুনীয়াকৈ বনাইছে ইয়াত কমপ্লিট শুকোৱাৰ পাছত ইয়াত ৰং দিব ৰং দিয়া হয় সেইখিনি মই দেখুৱাম আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ৰং দিব তাৰপাছত এইটো ভাটা ইয়াৰ ভিতৰত মানে মই দেখাই দিছোঁ ওপৰত উঠি লৈ এইটো চাওক নোৱাইছে শুকুৱাই হোৱাৰ পিছত ৰং দিয়াৰ পাছত এই ভাটাটোৰ ভিতৰত সোমোৱাই দিব কমপ্লিট সোমোৱাই দিয়া হ'ব এইটো চাওক এই ভাটাটো আৰু এইটো সোমোৱাই দিয়াৰ পাছত এইফালে তলদি এইটো তলদি ইয়াত জুই লগোৱা হয় এইবিলাক জুই লগোৱা হয় তাৰ পাছত যেতিয়া কমপ্লিট শুকাই যাব মানে পুৰি যাব কল বা যিখিনি পাত্ৰ পুৰি যাব তেতিয়া সেয়া আকৌ ইয়াৰ পৰা উলিয়াই দিয়া হয় উলিয়াই লৈ ছাপ্লাই দিয়ে তো ইয়াতে চাওক হাজাৰ হাজাৰ টেকেলি ইয়াত দেখিছে এই টেকেলি ইয়াৰ ৰং দি থৈ দিছে চাওক ইয়াৰ ৰং দিয়া আছে এতিয়া হাজাৰ হাজাৰ ধূনাবাতি ইয়াৰ পৰা ছাপ্লাই যায় এয়া চাওক কি ধুনীয়াকৈ বনাইছে আৰু হৈছে লক্ষ্মী টেকেলি এয়া লক্ষ্মী টেকেলি এয়া ধূনাবাতি এইফালে চাওক ঘট এই ঘট দেখিছে হাজাৰ হাজাৰ এয়া কলহ এয়াও ঘট সৰু সৰু টেকেলি সম্পূৰ্ণ হৈ যোৱাৰ পাছত কলৰ কালাৰ এনেকুৱা হ'ব দেখিবলৈ এনেকুৱা হ'ব সম্পূৰ্ণ হৈ যোৱাৰ পিছত এয়া কলহবোৰ চাওক এয়া চাওক এই ভাটাটোৰ পৰা এতিয়া কমপ্লিট হৈ গ'ল মানে শুকাই গ'ল পুৰি গ'ল আৰু পুৰাৰ পাছত এয়া এইফালে ধুনীয়াকৈ ওলোৱাই আছে এই ইয়াত কলহ দিয়া হৈছে টেকেলি দিয়া আছে সৰু সৰু আৰু সম্পূৰ্ণ হৈ গ'ল ভাটাটো দেওয়ার পিছত একদিন খুলিব লাগে হয় একদিন জাপিব লাগে মানে এদিন পুৰিব লাগে মানে 3 দিন লাগে প্ৰথমে এদিন জাপুতে লাগে প্ৰথমতে যেতিয়া কলহবোৰ হৈ যায় প্ৰথমে ৰ'দত দিয়া হয় ৰ'দত দিয়াৰ পিছত যেতিয়া শুকাই যায় তেনেহ'লে এই ভাটাটোত দিয়া হয় তেতিয়া হয় ভাটাটোত জাপুতেনে এদিন লাগে তাৰ পাছত এদিন পুৰিবৰ কাৰণে লাগে তাৰ পিছত এদিন উলিয়াবৰ কাৰণে লাগে মুঠ 3 দিন লাগে এই সম্পূৰ্ণ হওঁতে মানে এয়া সম্পূৰ্ণ হৈ যোৱাৰ পাছত মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ এয়া মানে নিব যিহেতু আহিব গতিকে বান্ধি থৈছে যোৰা যোৰাকৈ এয়া হৈছে ধূনাবাতি সম্পূৰ্ণ হৈ যোৱাৰ পাছত ইয়াৰ পিছত আৰু কৰিবলগীয়া কাম নাথাকে এইটো ফাইনেল দৈ টেকেলি দৈ বাতি বুলি কয় অ'কে এয়া দৈ বাতি চাওক এইবোৰ হৈছে দৈ বাতি এইবোৰ টেকেলি ঘট বুলি কোৱা হয় এয়া চাওক আৰু এইফালে মলা চাকি বনাই আছে এই বাইদেউ লাগি আছে বাইদেউ আপোনাৰ নামটো কওকচোন আন্নাবালা পাল অ'কে আপুনি কি কৰে ইয়াতে মাটি কৰ্ম এয়া মানে খচি আছে আপুনিয়ে নেকি এইখিনি দেখাৰ পাছত গম পাইছোঁ যথেষ্ট কষ্ট হয় কিন্তু সেই কষ্টৰ তুলনাত মূল্যটো একেবাৰে কম এই কলহটো মাত্ৰ 40 টকা এই কলহটো যদি আপোনালোকে লওঁ বুলি ভাবে মাত্ৰ 40 টকাত এই কলহটো ল'ব পাৰিব আৰু এই টেকেলিবোৰ যে আছে টেকেলিটো আপোনালোকে 15 টকা বা 20 টকা আপোনালোকে ল'ব পাৰিব আৰু ইয়াত ধূনাবাতি কেনেকৈ দাম ভিডিঅ'টোৰ জৰিয়তে
ইয়াত কলহ কেনেকৈ প্ৰস্তুত কৰা হয় টেকেলি কেনেকৈ প্ৰস্তুত কৰা হয় ইয়াত প্ৰস্তুত কৰা সেই সকলো বস্তুবোৰ দেখুৱালোঁ আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনা নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই